হিন্দু দেৱতাসকলৰ ভিতৰত ভগৱান শিৱই হৈছে অন্যতম প্ৰধান দেৱতা। সেইবাবে ভগৱান শিৱৰ ছবি নাইবা মূৰ্তি ঘৰত ৰখাটো অত্যন্ত লাভজনক বুলি গণ্য কৰা হয়। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে বাস্তু শাস্ত্ৰৰ মতে ঘৰত ভগৱান শিৱৰ ছবি নাইবা মূৰ্তি স্থাপন কৰাৰ সময়ত কিছুমান কথালৈ আমি সদায় মন দিয়াটো খুবেই বেছি গুৰুত্বপূৰ্ণ। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শিৱৰ মূৰ্তি নাইবা শিৱৰ ফটো আপোনাৰ ঘৰত ৰখাটো কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টি আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত মহাদেৱৰ পৰিয়ালৰ ছবি এখন ৰখাটো অত্যন্ত শুভ, য'ত মহাদেৱ, মা পাৰ্বতী, প্ৰভু গণেশ আৰু কাৰ্তিক থাকে। এনে কৰিলে ঘৰত কোনো ধৰণৰ বিসংগতি নাথাকে আৰু ল'ৰা-ছোৱালী আজ্ঞাকাৰী হৈ পৰে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। যদিহে আপোনাৰ ঘৰতো মহাদেৱৰ পৰিয়ালৰ এখন ছবি আছে তেনেহ'লে নিশ্চয়কৈ শুভ বুলি কোৱা হ'ব। এতিয়া হয়তো আপোনাৰ মনলৈ এনেকুৱা এটা প্ৰশ্ন আহিব যে ভগৱানৰ মূৰ্তি নাইবা ফটোখন আপুনি কোন দিশত ৰাখিব? ভগৱান শিৱৰ বাসস্থান হৈছে উত্তৰ দিশত, অৰ্থাৎ কৈলাশ পৰ্বতত। সেইবাবে যেতিয়াই ঘৰত ভগৱান শিৱৰ মূৰ্তি নাইবা ছবি স্থাপন কৰে তেতিয়াই উত্তৰ দিশত ৰাখিবলৈ চেষ্টা কৰক। যি ফটোত তেওঁ খঙাল ভংগীমাত থাকে তাত কেতিয়াও শিৱৰ এনে প্ৰতিমূৰ্তি নাইবা মূৰ্তি স্থাপন নকৰিব, কাৰণ ইয়াক ধ্বংসৰ প্ৰতীক বুলি গণ্য কৰা হয়। ভগৱান শিৱৰ মূৰ্তি নাইবা প্ৰতিমূৰ্তি ঘৰৰ এনে ঠাইত স্থাপন কৰিব লাগে য'ৰ পৰা সকলোৱে মহাদেৱক দৰ্শন কৰিব পাৰে। এনে কৰিলে পৰিয়ালত প্ৰেম বাঢ়ে আৰু সম্পৰ্ক সুদৃঢ় হয় বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। ভগৱান শিৱৰ ছবি নাইবা প্ৰতিমূৰ্তি স্থাপন কৰাৰ সময়ত আপুনি এটা কথা লক্ষ্য ৰাখিব যাতে সেই ফটোখনত ভগৱান শিৱক সুখী দেখা পোৱা যায়। এনে এখন ছবি যদিহে আপুনি ঘৰত স্থাপন কৰে তেনেহ'লে আপোনাৰ ঘৰখনত সদায় সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। লগতে আপুনি ভগৱান শিৱ নন্দীৰ ওপৰত বহি থকা ফটোও ঘৰত আনি স্থাপন কৰিব পাৰে, যাৰ জৰিয়তে আপোনাৰ ঘৰখনলৈ সুখ আহিব, লগতে সমৃদ্ধিও বৃদ্ধি পাব আৰু এনেকুৱা ফটো ৰখাটো অত্যন্ত শুভ বুলি গণ্য কৰা যায়। আপুনি ভুলতো মহাদেৱৰ খঙাল প্ৰতিচ্ছবি নিজৰ ঘৰলৈ আনি স্থাপন নকৰিব, কাৰণ ইয়াক ধ্বংসৰ প্ৰতীক বুলি জনা যায়। আৰু লগতে ভগৱান মহাদেৱৰ এনে এখন ছবি যিখন ছবিত তেওঁ থিয় হৈ আছে তেনেকুৱা ফটো ঘৰত ৰখাটো কোনোপধ্যে উচিত নহয় বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। ঘৰত ভগৱান শিৱৰ ছবি নাইবা মূৰ্তি স্থাপন কৰা ঠাইখিনি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। লগতে ভগৱান শিৱৰ ছবি নাইবা মূৰ্তিৰ চাৰিওফালে কোনো ধৰণৰ লেতেৰা বস্তু থাকিবলৈ নিদিব। যদিহে ভগৱান শিৱৰ মূৰ্তি নাইবা ফটোৰ ওচৰত ধূলি বালি থাকে তেনেহ'লে ইয়াৰ ফলত আপোনাৰ ঘৰলৈ দুখ বৃদ্ধি পাব, লগতে ধনৰ ক্ষতি হ'ব পাৰে বুলিও জনা যায়। গতিকে যদিহে আপোনাৰ ঘৰতো শিৱৰ মূৰ্তি আছে নাইবা ফটো আছে তেনেহ'লে এইখিনি কথালৈ ধ্যান দিয়ক আৰু শিৱক উপাসনা কৰক। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। সেয়েহে আপুনি এই ভিডিঅ'টো আপোনাৰ বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু যদিহে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।